নমস্কাৰ, মই আছিলো বিনয় কাশ্যপ। আজি হওক এটা খুব ইম্পৰ্টেণ্ট টপিক এটাৰ ওপৰত আলোচনা কৰিম। সেই টপিকটো হৈছে যে ট্ৰেনজিট। আমি সদায় চাওঁ যে গ্ৰহৰ কি ট্ৰেনজিট চলি আছে। আমি যে কওঁ যে এই মাহটো কেনেকুৱা যাব আমাৰ, সেইটোৰ ওপৰত এটা টপিক আমি বনাম। সেইটো মনত ৰাখিব যে আজি ট্ৰেনজিটটো হ'ব মান্থলি ট্ৰেনজিট। মান্থলি হৰস্কোপ। আমি কেনেকৈ চাম? ইয়াতে নৱগ্ৰহৰ 9টা গ্ৰহৰ ভাইটেল ৰোল কিছুমান থাকে। কিছুমান গ্ৰহ আছে যিটো এটা ৰাশিত বহুত দিন থাকে বা কিছুমানে বহুত বছৰো থাকে। ঠিক আছে, যেনে বৃহস্পতি দেৱতাই হওক বা শনি দেৱতাই হওক। শনি দেৱতাই এটা ৰাশিত 2.5 বছৰ থাকে। ঠিক আছে, ৰাহু প্ৰায় 1 বছৰ 6 মাহ, বৃহস্পতিৰ ঠিক তেনেকে 1 বছৰ, তেনেকে এটা দীঘলীয়া সময় এটা আমি কেলকুলেশ্যন কৰিব পাৰো যে গ্ৰহ সেই ৰাশিটোতে থাকিব। কিন্তু মান্থলি যিটো হৰস্কোপ যিটো কয় যে এই মাহটোৰ মোৰ ৰাশিফল কেনেকুৱা হ'ব, এই মোৰ ৰাশিৰ লগত এই মাহটো কেনেকুৱা হ'ব, কেনেকে আমি ভাল ৰিজাল্ট পাম বা কেনেকে বেয়া হ'বলৈ ভাল হ'ব, এইটো কেনেকে জানিম। এইটো সৰু ফৰ্মুলা হয়। এই বস্তুটো যদি আপোনালোকে কুণ্ডলীত এপ্লাই কৰে, আপোনালোকে নিজে বাছি উলিয়াব পাৰিব যে কোন দিন আপোনাৰ কাৰণে ভাল হ'ব, কোনটো দিন আপোনাৰ কাৰণে বেয়া হ'ব। সো প্ৰথমতে আমি জানিব লাগিব যে ৰাশি চক্ৰ। আমি ৰাশি চক্ৰৰ বিষয়ে আমি জানিম যে প্ৰত্যেক মাহত ইয়াতে ৰিপ্ৰেজেন্ট হ'ব যে ইয়াতে খুব ইম্পৰ্টেণ্ট হৈ যায় যে সূৰ্য দেৱতা। কাৰণ কিয় সূৰ্য দেৱতা এটা ৰাশিত পুৰা 1 মাহ থাকে। 1 মাহ কেনেকে থাকে মনত ৰাখিব যে এটা ৰাশিৰ ডিগ্ৰী হ'ল 30 ডিগ্ৰী। ঠিক আছে, এটা ৰাশিত 30 ডিগ্ৰী। আৰু ৰবি দেৱতা পাৰ ডে মানে পাৰ ডে 1 ডিগ্ৰী মুভ কৰে। যদি ৰবি দেৱতা পাৰ ডে 1 ডিগ্ৰী মুভ কৰে, তাৰ মানে 30 দিনত কিমান ডিগ্ৰী মুভ কৰিব লাগিব? ৰবি দেৱতা 30 ডিগ্ৰী মুভ কৰিব লাগিব। আৰু আমি জানো যে ৰবি এটা ৰাশিত 30 ডিগ্ৰী হয়। সেইটো কাৰণে 1 মাহত ৰবি দেৱতা এটা ৰাশি ভ্ৰমণ কৰি দিয়ে। এতিয়া সেইটোতো আমি গম পালো যে ৰাশিত ৰবি দেৱতা ভ্ৰমণ কৰে। কিন্তু ইয়াতে এটা টুইষ্ট ক'ত আহে যে চাব, ৰবি দেৱতা যিটো ৰাশিত ভ্ৰমণ কৰিছে সেই ৰাশিটোত কি থাকে? 3টা নক্ষত্ৰ। 3টা নক্ষত্ৰ থাকিব। 3টা নক্ষত্ৰ ইয়াতে কিছুমানে কি হ'ব যে নক্ষত্ৰ গোটেইকেইটা চৰণ পাব, কিছুমানে নাপায়। সপোজ মেঘ ৰাশি কি থাকিব? অশ্বিনী, ভৰণী আৰু কৃতিকা। এই 3টা নক্ষত্ৰ। ঠিক তেনেকে বৃষ ৰাশি ৰাখি যোৱাৰ লগে লগে কৃতিকা, ৰোহিণী, মৃগশিৰা। ঠিক তেনেকে মৃগশিৰা, আদ্ৰা, পুনৰ্বসু, তাৰপিছত পুনৰ্বসু, পুষ্যা, আশ্লেষা। এনেকে 3টা নক্ষত্ৰ থাকিব। যেহেতু এটা ৰাশিত 30 ডিগ্ৰী হয়, ইয়াতে কি হ'ব? এটা আমি জানো যে এটা নক্ষত্ৰৰ মান হ'ল 1 নক্ষত্ৰ ইকুৱেল টু 13 ডিগ্ৰী 20 মিনিট। সেইটো আমি জানো। তাৰমানে ইয়াতে 3টা নক্ষত্ৰ আছে। 30 ডিগ্ৰী হ'ব হলে তাৰমানে অশ্বিনীৰ 13 ডিগ্ৰী 20 মিনিট, ভৰণীৰ 13 ডিগ্ৰী 20 মিনিট হ'ব। আমি এটা পালো 26 ডিগ্ৰী 40 মিনিট। এতিয়া কৃতিকা নক্ষত্ৰৰ কিমান আহিব? ইয়াতে কৃতিকাৰ আহিব 3 ডিগ্ৰী 20 মিনিট। এই টোটেল যদি আমি যোগ কৰি দিওঁ ইয়াতে কিমান হ'ব? টোটেল আহিলে আমাৰ 30 ডিগ্ৰী হৈ যাব। তাৰমানে এটা ৰাশিত আমি গম পালো যে 3টা নক্ষত্ৰ থাকে। কিছুমান নক্ষত্ৰৰ গোটেইকেইটা চৰণ পাব, কিছুমান নক্ষত্ৰৰ অলপমান চৰণ পাব। ইয়াতে আমি আগৰ ভিডিঅ'ত আমি আলোচনা কৰিছিলো যে নক্ষত্ৰবিলাকে কি কয়, যে প্ৰথম ফাৰ্ষ্ট চৰণ হ'ল আপোনাৰ অগ্নি, আৰু কোনটো দিশ সূচাব? ই সূচাব ইষ্ট। আৰু দ্বিতীয় চৰণটো হ'ব পৃথিৱী, আৰু ই সূচাব আপোনাৰ নৰ্থ। আৰু তৃতীয় চৰণটো হ'ব আপোনাৰ বায়ু, আৰু ই সূচাব আপোনাৰ ৱেষ্ট। আৰু চতুৰ্থ চৰণটো হ'ল জল, আৰু ই সূচাব সাউথ। এইখিনি হ'ল মেইন ইম্পৰ্টেণ্ট বস্তু বুজিবলগীয়া। ইয়াতে চাব চন্দ্ৰ দেৱতা ক্ষমা কৰিব, ৰবি দেৱতা যেতিয়া ৰাশি এটাৰ মাজেৰে ভ্ৰমণ কৰিব, কাৰণ এই প্ৰত্যেকটো নক্ষত্ৰত এই ঘটনাবিলাক ঘটিব। আৰু লাষ্টৰ নক্ষত্ৰটোত কি পাব?
অকল এটা ইষ্ট ডাইৰেকশ্যন পাব এতিয়া মেঘ ৰাশিতে সাপোজ ভ্ৰমণ কৰি আছে সূৰ্য দেৱতাই যেতিয়া সূৰ্য দেৱতা মেঘ ৰাশিত প্ৰথম চৰণত ভ্ৰমণ কৰিব when sun transit to Aries ঠিক আছে প্ৰথম চৰণত যেতিয়া ভ্ৰমণ কৰিব সাপোজ যে জাতক বা জাতিকাৰ সেই দিনকেইটা ভাল যাব ঠিক আছে সেই পাৰ্টিকুলাৰ দিনটো জাতক বা জাতিকাৰ কাৰণে ভাল হ'ব আৰু ঠিক কাৰণ কি এইটো ইষ্ট ডাইৰেকশ্যন চাই সূৰ্য দেৱতা ইষ্টৰ পৰা ওলাই এনেকে পশ্চিম ফালে মাৰি যায় ঠিক আছে যেতিয়া পৃথিৱী নক্ষত্ৰ মানে পৃথিৱী চৰণত যেতিয়া যাব সূৰ্য দেৱতা নেক্সট দিনাখন যেতিয়া যাব সেই দিনটো বেয়া যায় ঠিক তেনেকৈ যেতিয়া ৱেষ্টৰ ফালে যায় যেটো সূৰ্য দেৱতা ৱেষ্টত মাৰি যায় তো ইয়াতেও ৰিজাল্ট ভাল নকৰে ঠিক আছে কিন্তু সবতকে ভাল ৰিজাল্ট ক'ত দিব সূৰ্য দেৱতা যেতিয়া জল ৰাশিত সাউথ ডাইৰেকশ্যনত যেতিয়া যাব যেতিয়া চতুৰ্থ চৰণত যেতিয়া সূৰ্য দেৱতা কোনো এটা ৰাশিত যেতিয়া চতুৰ্থ চৰণত যাব সেই দিনটো জাতক বা জাতিকাৰ কাৰণে অত্যন্ত উত্তম হয় ঠিক তেনেকে নেক্সট নক্ষত্ৰটো আহো ঠিক আছে এটো সাপোজ আমি অশ্বিনী নক্ষত্ৰ পালো ঠিক ভৰণী নক্ষত্ৰটো যেতিয়া প্ৰথম চৰণত যাব ভাল ৰিজাল্ট দিব সেকেন্ড চৰণত গলে কি সেই দিনটো বেয়া ৰিজাল্ট হ'ব থাৰ্ড চৰণত আৰু বেছি বেয়া ৰিজাল্ট হ'ব কিন্তু ফৰ্থ চৰণত ভাল হ'ব তাৰমানে দিনটো ফ্লাকচুৱেট হয় আজি যদি ভাল হয় কালি অলপ বেয়াও হ'ব পাৰে পৰহি বেয়া হ'ব নেক্সট দিনা আৰু ভাল হয় ঠিক তেনেকে আমি কেতিয়া লম যেতিয়া শুভ কাম এটা কৰিম সাপোজ আমি ক'ৰবাত যাব ওলাইছো বা কোনোবা ডিল কৰিব ওলাইছো বা কাৰোবাৰ লগত কিবা গোপন কথা পাতিব ওলাইছো বা কিবা কৰ্ম ৰিলেটেড কাম কৰিব ওলাইছো তেতিয়া আমি এই সময়বিলাক যেতিয়া আমি বাছি উলিয়াই লম তেনেহলে সেই মতে যদি কাম কৰো সেই গ্ৰহটোক লক্ষ্যত ৰাখি সেই গ্ৰহটোক কেন্দ্ৰত ৰাখি যেতিয়া আমি সেই কামবিলাক কৰো তেনেহলে আমি সদায় ভাল ৰিজাল্ট পাওঁ এইটো যিকোনো ৰাশিৰ ক্ষেত্ৰত এপ্লিকেবল হ'ব আনকি তুলা ৰাশিৰ ক্ষেত্ৰতো জানো যে তুলা ৰাশি সূৰ্য দেৱতা নিজ হয় কিন্তু তুলা ৰাশিৰ ক্ষেত্ৰতো এপ্লিকেবল হ'ব কাৰণ কি সময় লৈ নাথাকে যে মোৰ আজি দিনটো মোৰ কাৰণেহে বেয়া বেলেগৰ কাৰণে ভালো হ'ব পাৰে ঠিক সেই সময়টো কোনোদিনা লৈ নাথাকে সেইকাৰণে মনত ৰাখিব যে কোনটো ৰাশিত কেতিয়া ভ্ৰমণ কৰি আছে আৰু আপোনালোকে শুভ কৰ্মবিলাক কেতিয়া কৰিব সেই বস্তুটো আমাক সদায় ৰবি দেৱতাই এক মাহৰ কাৰণে আমাক কৈ দিয়ে তাৰ মাজত বেলেগ বেলেগ গ্ৰহৰো ফেক্টৰবিলাক আছে সেইবিলাকো চাব লাগে কিন্তু মেজৰলি আমি যেতিয়া নিজে জানাৰ কাৰণে সেইটো চোৱাৰ কাৰণেতো বেলেগ আপোনালোকৰ কোনোবা জ্যোতিষী থাকিব তাৰ লগত ডিছকাশ্যন কৰিব পাৰি কিন্তু নিজে আজি মোৰ দিনটো কেনেকুৱা হ'ব সামান্য এখন আজিকালি এষ্ট্ৰলজি সফটৱেৰতে আছে এষ্ট্ৰলজি সফটৱেৰ হাতে হাতে এখন গুগল প্লে ষ্টৰত পায় তাতে আপোনালোকে চাই ল'ব যে আজি দিনটো মই কৰ্ম কৰাটো মোৰ কাৰণে ভাল হ'ব নে বেয়া হ'ব আমি ৰবি দেৱতাৰ প্লেচমেন্টটো মানে চৰণটো চাই ল'ব যে ৰবি দেৱতা কোনটো চৰণত আছে যদি দ্বিতীয় তৃতীয় চৰণত থাকে তেনেহলে সেই দিনটোত শুভ কৰ্মটো নকৰাই ভাল আশা কৰো এই ভিডিঅ'টোৱে আপোনালোকক ট্ৰেনজিট চোৱাত এক মাহীয়া ট্ৰেনজিট চোৱাত সহায় কৰিব এক মাহত আমি ট্ৰেনজিট কেনেকৈ চাম বা এই মাহটো মোৰ কোন কোন দিনকেইটা ভাল হ'ব কোন কোন দিন বেয়া হ'ব সেইটো আমি জানিব পাৰিম ধন্যবাদ